নমস্কাৰ বন্ধুসকল, আমি বিভিন্ন সময়ত বিভিন্ন সিনেমা বা ওয়েব সিৰিজত দেখিবলৈ পাওঁ যে কয়দীবোৰে কিদৰে বিভিন্ন পদ্ধতি অৱলম্বন কৰি জেলৰ পৰা পলাবলৈ সক্ষম হয়। কিন্তু বাস্তৱত এইভাৱে জেলৰ পৰা পলোৱাটো সম্ভৱ নহয় আৰু কয়দীবোৰো কোনো ছুপাৰ হিৰো নহয়। সেইবাবে বাস্তৱ জীৱনত সিহঁতে এইদৰে জেলৰ পৰা পলাবলৈ সক্ষম নহয়। আৰু যিবোৰ জেল বিশেষকৈ এইভাৱে নিৰ্মাণ কৰা হয় যাতে কয়দীবোৰ তাৰ পৰা পলাবই নোৱাৰে, সেই জেলৰ পৰা পলোৱাটো একেবাৰেই সম্ভৱ নহয়। আজিৰ এই ভিডিঅ'টোত আমি এনে কিছু দুৰ্ভেদ্য জেল দেখুৱাবলৈ লৈছোঁ য'ৰ পৰা কয়দীবোৰে এনে কিছু পদ্ধতি অৱলম্বন কৰি পলাবলৈ সক্ষম হৈছিল যি দেখি আপুনি বিশ্বাস কৰিবলৈ টান পাব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পৃথিৱীত যিমানবোৰ জেল আছে তাৰে ভিতৰত আটাইতকৈ দুৰ্গম ঠাইত অৱস্থিত জেলখন হৈছে আলকাট্ৰাছ জেল। ইমান দুৰ্গম ঠাইত অৱস্থিত এই জেলখনৰ কিছু বিশেষত্ব আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। বহুতো কয়দীয়ে বিভিন্ন সময়ত ইয়াৰ পৰা পলাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। কিন্তু কোৱা হয় যে 1962 চনত এজন কয়দীয়ে এই জেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু সেই কয়দীজনৰ জেল পলায়নৰ পদ্ধতিয়ে সকলোকে হতভম্ব কৰি দিছিল। সেই কয়দীজনৰ জেল পলায়নৰ ইতিহাস কোৱাৰ আগতে এই জেলখন সম্পৰ্কে আপোনালোকক কিছু আভাস দি ল'ব বিচাৰিছোঁ। এই জেলখন নিৰ্মাণ কৰা হৈছিল 1934 চনত আৰু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় 1963 চনত। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে এই জেলখন সম্পূৰ্ণ এটা দ্বীপত নিৰ্মাণ কৰা হৈছিল আৰু এই দ্বীপটো ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়াত অৱস্থিত। এই জেলখনৰ পৰা সমুদ্ৰ তীৰৰ দূৰত্ব প্ৰায় 3 কিলোমিটাৰ। কেতিয়াবা যদি কোনো কয়দীয়ে এই জেলৰ পৰা পলাবলৈ জেলৰ বাহিৰলৈ ওলাই আহেও, বিশাল সাগৰৰ বাবে কিন্তু তাৰ পৰা পলোৱা অসম্ভৱ আৰু সেইবাবেই এই জেলখন নিৰ্মাণ কৰা হৈছিল এটা দ্বীপত, যাতে কোনো কয়দী তাৰ পৰা পলাই যাবলৈ সক্ষম নহয়। আৰু ই ইমানেই সুৰক্ষিত জেল আছিল যে পৃথিৱীৰ আটাইতকৈ বিখ্যাত যাদুকৰ হুডিনিয়েও এই জেলৰ পৰা পলাবলৈ ব্যৰ্থ হৈছিল। কিন্তু কোৱা হয় ফ্ৰেংক মৰিছ নামৰ এজন কয়দীয়ে এই জেলৰ পৰা পলাবলৈ সক্ষম হৈছিল আৰু কোৱা হয় যে এই কয়দীজনৰ IQ লেভেল পৃথিৱীৰ কোটি কোটি মানুহৰ IQ লেভেলৰ তুলনাত বহুত বেছি সক্ৰিয় আছিল। প্ৰথমে এই ব্যক্তিজনে জেলৰ আন কয়দীবোৰৰ মাজৰ দুজনক নিজৰ বন্ধু কৰি লয়। তেওঁলোক দুজনৰ নাম আছিল জন আৰু ক্লেৰেন্স। ফ্ৰেংকে তেওঁৰ 2 বন্ধুক জেলৰ পৰা পলোৱাৰ সমস্ত পৰিকল্পনা বিৱৰি কয়। তেওঁলোকে লক্ষ্য কৰে যে জেলৰ বেৰৰ ওপৰত 3 ফুট প্ৰস্থৰ এখন খিৰিকী আছে। তাৰ পাছত তেওঁলোকে অনেক কষ্ট কৰি ড্ৰিল মেচিনৰ বিট এডাল যোগাৰ কৰি আনে। লগতে তেওঁলোকে এটা নষ্ট হৈ যোৱা ভেকুম ক্লিনাৰো যোগাৰ কৰে। এই পেলনীয়া বস্তু বাহানি আৰু তেওঁলোকৰ বুদ্ধিমত্তাৰে তেওঁলোকে এটা ড্ৰিল মেচিন তৈয়াৰ কৰি উলিয়ায়। খুব ধীৰে সুস্থিৰে তেওঁলোকে এইসমূহ কাম কৰিছিল। সেইবাবে এই সকলোবোৰ কৰোঁতে তেওঁলোকক 6 মাহ সময় লাগিছিল। তাৰ পাছত সেই ড্ৰিল মেচিনেৰে তেওঁলোকে নিজৰ কোঠাটোৰ বেৰত ফুটা কৰা আৰম্ভ কৰে। এই কামত তেওঁলোকৰ প্ৰধান সমস্যা হৈছিল ড্ৰিল মেচিনৰ বিকট শব্দ। সেইবাবে তেওঁলোকে আগতীয়াকৈ এটা সুন্দৰ পৰিকল্পনা কৰে। এই জেলখনত প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত বিভিন্ন বাদ্যযন্ত্ৰ বজাই কয়দীসকলৰ মনোৰঞ্জন কৰা হয় আৰু তেওঁলোকে প্ৰতিদিনে বেৰত ফুটা কৰা কাম কৰিবলৈ ঠিক সেই সময়টোৱে বাছি লয়। প্ৰতিদিনে তেওঁলোকে অলপ অলপকৈ ফুটা কৰে আৰু বাকী সময়ত সেই ঠাইখিনি কাপোৰেৰে ঢাকি থয়। তেওঁলোকে আৰু এটা সাংঘাতিক কাম কৰে। তেওঁলোকে নিজৰ ফটা কাপোৰ কানি আৰু আন কিছু সা সামগ্ৰী সংগ্ৰহ কৰি 4খন বেলেগ বেলেগ মুখা প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ উপৰিও তেওঁলোকে জেল কৰ্তৃপক্ষৰ পৰা 2যোৰ ৰেইনকোট চুৰি কৰি আনে আৰু সেই ৰেইনকোটক সম্বল কৰিয়েই 1962 চনৰ এটি নিশা ফ্ৰেংকে তেওঁৰ এজন বন্ধুসহ জেলৰ পৰা পলাই যায়। কাৰণ জেলৰ পৰা পলোৱাৰ সময়ত সেই ফুটাটোৰে কেৱল মাত্ৰ ফ্ৰেংক আৰু সেই 2জনৰ মাজত এজনহে ওলাই আহিবলৈ সক্ষম হয়। তৃতীয়জন ওলাই আহিব নোৱাৰিলে। সেইবাবে তেওঁক তাতেই এৰি থৈ বাকী 2জনহে পলাই যায়। তাৰ পাছত তেওঁলোকে জেলৰ নিশ্চিদ্ৰ নিৰাপত্তা ভেদ কৰি সেই ৰেইনকোট মুখেৰে বতাহ দি ফুলাই পানীত ভাহি ভাহি পলাই যায়। তেওঁলোকে ইমান দক্ষতাৰে এই কাম কৰিছিল যে কোনেও ইয়াৰ উমানি নাপালে। তেওঁলোকে সেই ফুটাটোৰে ওলাই যোৱা যাতে কোনেও গম নাপায় তাৰ বাবে তেওঁলোকে বেৰখনৰ ৰঙৰ এখন বৰ্ডো যোগাৰ কৰিছিল। কিন্তু সেই বৰ্ডখনেৰে ফুটাটো ঢাকিবলৈ হ'লে তেওঁলোকক যথেষ্ট পৰিমাণৰ আঠাৰ প্ৰয়োজন হ'ব। কিন্তু তেওঁলোকে পৰ্যাপ্ত আঠা যোগাৰ কৰিব নোৱাৰি জেলত মেৰামতিৰ কাম চলাৰ সময়ত তাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ চিমেণ্ট বালিৰ মিশ্ৰণ চুৰি কৰি আনে আৰু সেইবোৰৰ জৰিয়তে তেওঁলোকে নকল বেৰৰ পৰিৱৰ্তে আচল বেৰ তৈয়াৰ কৰি তোলে। সেইবাবেই তেওঁলোকৰ পলায়ন যথেষ্ট কঠিন হৈ পৰে। তেওঁলোকৰ পলায়ন ইমানেই কঠিন হৈ পৰিছিল যে তেওঁলোকে এজন বন্ধুক তাতে এৰি থৈ 2জনহে পলাবলৈ বাধ্য হয়। কোনোৱে কয় যে পাছত সেই 2জন কয়দীৰ মাজ সাগৰত ডুবি মৃত্যু হৈছিল। আন কিছুমানে আকৌ কয় যে তেওঁলোক ব্ৰাজিললৈ পলাই যাবলৈ সক্ষম হৈছিল। দ্বিতীয় ঘটনাটো হৈছে য়োশি শিৰাতৰি নামৰ দুৰ্ধৰ্ষ কয়দী এজনৰ।
কোৱা হয় যে এই দুৰ্ধৰ্ষ ব্যক্তিজনক কোনো জেলতে বন্দী কৰি ৰখা সম্ভৱ নাছিল। এই ব্যক্তিজনক জেলত বন্দী কৰি ৰখাটো যিমান কঠিন হৈছিল, পৃথিৱীৰ আন কোনো ব্যক্তিকে জেলত বন্দী কৰি ৰখাটো সিমান কঠিন নহৈছিল। এই ব্যক্তিজনে সেই সময়ত জাপানত অৱস্থান কৰিছিল। মানুহে তেওঁক যাদুকৰ বুলি ভাবিছিল। সেই সময়ত জাপানৰ জেলৰ পৰা পলোৱাটো অতি সহজ কথা আছিল, কিন্তু লাহে লাহে জাপানৰ জেলবোৰক অত্যন্ত সুৰক্ষিত কৰি পেলোৱা হয় আৰু কয়দীবোৰৰ বাবে তেতিয়া জেলৰ পৰা পলায়ন কৰাটো যথেষ্ট কঠিন হৈ পৰে। কিন্তু সেই সময়তেই এই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয় চুৰি আৰু হত্যাৰ অভিযোগত। গ্ৰেপ্তাৰৰ পাছত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয়। জেলত বন্দী থকাৰ 3 বছৰ পাছত তেওঁ হেণ্ডকাফৰ চাবি চুৰি কৰি হেণ্ডকাফ খুলি পলাই যায়, কিন্তু পুলিচে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক পুনৰ আন এখন জেলত বন্দী কৰি ৰখা হয়। সেই জেল কৰ্তৃপক্ষই দাবী কৰিছিল যে তেওঁ এই জেলৰ পৰা কেতিয়াও পলাব নোৱাৰে। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছেই যে এই জেলৰ এটা হলত এই ঠাইখিনিত গ্লাছেৰে নিৰ্মিত এটা এয়াৰ ভল্ট লগোৱা আছে আৰু তেওঁ প্ৰতিদিনেই ইয়াৰ ওপৰত উঠি এখন গ্লাছ খোলাৰ চেষ্টা কৰি থাকে। বহুদিন এনেদৰে চেষ্টা কৰাৰ পাছত তেওঁ এদিন এখন গ্লাছ খুলিবলৈ সক্ষম হয় আৰু এখন গ্লাছ খোলাৰ ফলত আটাইবোৰ গ্লাছেই ঢিলা হৈ পৰে। পাছত সুযোগ বুজি নিশা তেওঁ সেইফালেৰে পলাই যায়। দ্বিতীয়বাৰ জেল পলায়নৰ পাছতো ব্যক্তিজন পুনৰ পুলিচৰ হাতত ধৰা পৰে। পুনৰ তেওঁক আন এখন জেলত বন্দী কৰি ৰখা হয়। এই জেলৰ পৰা পলোৱাটো আৰু বেছি কঠিন আছিল, কিন্তু এই জেলতো তেওঁক বন্দী কৰি ৰখা সম্ভৱ নহল। সেই জেলত তেওঁক প্ৰতিদিনে চুপ খাবলৈ দিয়া হৈছিল, কিন্তু তেওঁক সেই চুপ নাখাই দুৱাৰলৈ দলি মাৰি দিয়ে আৰু এনেদৰেই কিছুদিন কৰাৰ পাছত জেলৰ দুৱাৰখনত মামৰে ধৰা আৰম্ভ কৰে। তাৰ কিছুদিন পাছতেই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ যায় আৰু তেতিয়া বিশ্বযুদ্ধৰ ফলত সমগ্ৰ জাপান ব্লেক আউট হৈ গৈছিল। তাৰেই সুযোগ লৈ তেওঁ জেলৰ দুৱাৰ ভাঙি পুনৰ পলায়ন কৰে। পুলিচে তেওঁক আকৌ এবাৰ গ্ৰেপ্তাৰ কৰে। তেওঁক এইবাৰ এনে এখন জেলত ৰখা হৈছিল য'ত 6জন গাৰ্ড কেৱল য়োশিক পহৰা দিবলৈ ৰখা হৈছিল। জেল কৰ্তৃপক্ষই 6জন পহৰাদাৰ ৰাখি অভাৰ কনফিডেণ্ট হৈ পৰিছিল। তেওঁলোকে ভাবিছিল যে য়োশি ইয়াৰ পৰা কেতিয়াও পলাব নোৱাৰে, কিন্তু য়োশিক যিটো কোঠাত ৰখা হৈছিল সেই কোঠাটোৰ দুৱাৰখন ভঙা আছিল। কিন্তু জেল কৰ্তৃপক্ষই সেই দিশে নজৰেই দিয়া নাছিল, কাৰণ তেওঁলোকে ভাবিছিল যে য়োশিক পহৰা দিয়াৰ বাবে 6জন পহৰাদাৰটো আছেই আৰু এয়াই যথেষ্ট। কিন্তু য়োশিয়ে পুনৰ এবাৰ নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি সকলোৰে চকুত ধূলি দি চতুৰ্থবাৰৰ বাবে জেলৰ পৰা পলাই যায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ। ধন্যবাদ।